যদি আপনি অৰুণোদয় 3.0 এজন হিতাধিকাৰী হয় তেনেহলে আপোনালোকৰ কাৰণে কিন্তু আহিছে এটা ডাঙৰ এটা আপডেট। তো বহুত মানে কিন্তু এইবাৰ কিন্তু অৰুণোদয় আঁচনি হওক যিকোনো আঁচনিৰ কিন্তু আপোনালোকে এতিয়ালৈকে পইচা কিন্তু লাভ কৰা নাই। যিসকল মানুহে এতিয়ালৈকে পইচা লাভ কৰা নাই এই সকল মানুহৰ কাৰণে কিন্তু নতুন এটা আপডেট আহিছিল যে 17 ছেপ্টেম্বৰত পইচাটো আপোনাৰ অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু এটা জাননী জাৰি কৰিছিল। তো 17 ছেপ্টেম্বৰত আপোনালোকে পইচা লাভ কৰা নাই, আপোনালোকৰ এই ডেটটো ৰিচিডিউল কৰি দিয়া হৈছিল যে 25 ছেপ্টেম্বৰত আপোনালোকে এই পইচাটো লাভ কৰিব। তো এতিয়ালৈকে কিন্তু আপোনালোকে কোনো মানুহে কিন্তু এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত 1 টকা আপোনালোকৰ সোমোৱা নাই যে অৰুণোদয় আঁচনিৰ। তো এই টকাটো আপোনাক কেতিয়া সোমাব বহুত মানে এই ডেটটো মানে আকৌ ৰিচিডিউল কৰা হৈছে। তো আপোনালোকে এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে আপোনালোকক এই যিটো ৰিচিডিউল কৰা হৈছে এই ডেটটো অতি শীঘ্ৰেই আপোনালোকৰ সন্মুখত আহিব। তো আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কথাখিনি আপোনালোকে শুনক। ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা, অৰুণোদয় সভা, লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ শিডিউল হৈ আছিল এই গোটেইবোৰ এতিয়া ৰিচিডিউল হ'ব আৰু ৰিচিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম।